ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত দিন দুপৰতে এজন অসমীয়া যুৱকক পৰ্টেলৰ সাংবাদিকক বিহাৰীয়ে আক্ৰমণ কৰিছে। এই গোটেই ঘটনাবিলাক আচলতে বিজেপিৰ পৃষ্ঠপোষকতাতে সংঘটিত হৈ আছে আৰু এই ঘটনাবিলাকে এটা ভয়াৱহ অসমীয়া জাতিটোৰ বা অসমৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। এতিয়া যিটো বিষয়ক লৈ গোটেই গণ্ডগোলটো হৈছে, আজি যদি আমি চাওঁ যে মূলতঃ পল্টন বজাৰ, উলুবাৰী, চেৰাভট্টি, ফটাহিল আৰু ভৰলুমুখ এই অঞ্চলবিলাকত মুকলিকৈ মদ, ভাং, চুলাই মদ আৰু ড্ৰাগছৰ মুকলি বেহা সংঘটিত হৈ আছে। পুলিচৰ অজ্ঞাতে মানে সাধাৰণ মানুহে যিবিলাক কথা গম পায়, কিন্তু ইমান ব্যাগুম পুলিচ বিভাগ এটাই, য'ত থানাকে থানা, ইন্সপেক্টৰকে ইন্সপেক্টৰ, পুলিচ, তাকো স্মাৰ্ট পুলিচ বুলি কোৱা হয় গুৱাহাটী, এই পুলিচ প্ৰশাসনৰ সন্মুখতে পুলিচ প্ৰশাসনে কিন্তু বোলে গম নাপায়, কিন্তু সাধাৰণ মানুহে গম পায়, পৰ্টেলৰ সাংবাদিকে গম পায়, পুলিচ প্ৰশাসনে গম নাপায় নে? এতিয়া আমি যদি চাওঁ যে পুলিচ প্ৰশাসন বুলি ক'লে যিজন মানুহৰ কথা আহে, সেই মানুহজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা 10টা বছৰ কেৱল মুখ্যমন্ত্ৰী নহয়, গৃহ বিভাগৰো দায়িত্বত আছিল। আচলতে তেখেতৰ জ্ঞাতে পুলিচ প্ৰশাসনৰ জৰিয়তে এই মদ, ভাং, ড্ৰাগছৰ বেপাৰৰ ধন তাৰ অংশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাভ কৰে নেকি? মাজে মাজে এনকাউণ্টাৰ কৰি দেখুওৱা হয়, এনকাউণ্টাৰ কৰে ঠিকেই দুই এজনক, কিন্তু ভিতৰিতো এই বেথাটো এৰিব পৰা নাই বেপাৰবিলাকৰ লগত, ভিতৰি বেথাটো চলি থাকে। গতিকে এই গোটেই ভৰলুমুখ আৰু পল্টন বজাৰ থানাৰ এৰিয়াৰ ভিতৰতে গোটেই অঞ্চলবিলাক পৰে, য'ত এই ধৰণৰ কাৰবাৰবিলাক সংঘটিত হৈছে আৰু য'ত এই গোটেই বেপাৰ বেহা চলি আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিম যে তাৎক্ষণিকভাৱে এই থানাকেইখন, পল্টন বজাৰ, ভৰলুমুখকে ধৰি এই থানাকেইখন, যিকেইখন থানাৰ আণ্ডাৰত এই ঘটনাবিলাক সংঘটিত হৈছে, সেই থানাৰ পুলিচ বিষয়াবিলাকৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে। তেতিয়া আমি বুজিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই গোটেই বেপাৰটোৰ বেনিফিচাৰী নহয়। আৰু যদি সকলো দেখি জানিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কণা, বোবা, মৌনতা, নজনাৰ, নেদেখাৰ ভাও জুৰি থাকে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে বুজিম যে ডাল মে কুছ কালা হে।